নমস্কাৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল তোমালোক সকলোকে ষ্টাডি কৰ্ণাৰ আসামৰ আন এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজিৰ এই ভিডিঅ'টিত আমি ক্লাছ 7ৰ হিন্দী কিতাপখনৰ দ্বিতীয়টো পাঠ আলোচনা কৰিম। হিন্দী বিষয়টোৰ ওপৰত এইটোৱে মোৰ প্ৰথম ভিডিঅ'। যদিহে তোমালোকৰ ছাপোৰ্ট পাওঁ তেন্তে আমি নেক্সট যিবোৰ চেপ্টাৰ আছে সেই চেপ্টাৰবোৰৰ ভিডিঅ' আগবঢ়াম। তো আহা আজি আমি মূল বিষয়টোলৈ আগবাঢ়োঁ। চেপ্টাৰটো 2 নম্বৰ চেপ্টাৰ চাৰ মিত্ৰ মানে চাৰিজন বন্ধু। ইয়াৰ ওপৰত কি লিখা আছে চাই লওঁ। প্ৰথমে पंचतत्व की कहानियाँ बहुत पुरानी है। ये मूलतः संस्कृत में लिखी गई थी। किंवदंती है कि एक राजा के 3 नासमझ बेटे थे। राजा ने एक विद्वान विष्णु शर्मा को उन्हें शिक्षा देने के लिए नियुक्त किया। विष्णु शर्मा ने उन्हें जीवन में प्रसन्न रहने और सफलता प्राप्त करने की कला सिखाई। पंचतंत्र में पशु पक्षियों की कहानियों के माध्यम से नीति की शिक्षा दी गई है। तो ইয়াত কৈছে যে পঞ্চতন্ত্ৰ কি কাহিনীয়া বহুত পুৰণি হে। পঞ্চতন্ত্ৰৰ যিবোৰ কাহিনী সেই কাহিনীবোৰ অতি পুৰণি, বহু পুৰণি। ইয়ে মূলতঃ সংস্কৃত মে লিখি গৈ থি আৰু এইবোৰ মূলতঃ সংস্কৃত ভাষাত লিখা আছিল। কিংবদন্তি হে কি এক ৰাজাকে 3 নাসমজ বেটে থে আৰু এটা তেনেকুৱা কিংবদন্তি আছে, কাহিনী আছে যিটোত এজন ৰজাৰ 3টা বেটে ল'ৰা সন্তান আছিলে, পুত্ৰ আছিলে, যিকেইটা নাসমজ কিছুমান বুজি নোপোৱা ধৰণৰ আছিলে, ঠিক আছে, অবুজন আছিলে। ৰাজা নে এক বিদ্বান বিষ্ণু শৰ্মা কো উन्हें শিক্ষা দেনে কে লিয়ে নিযুক্ত কিয়া আৰু সেই তিনিওজন পুত্ৰক শিক্ষা দিবৰ বাবে এজন বিদ্বান বিষ্ণু শৰ্মা নামৰ বিদ্বানজনক নিযুক্ত কৰিছিলে। विष्णु शर्मा ने उन्हें जीवन में प्रसन्न रहने और सफलता प्राप्त करने की कला शिकाय আৰু বিষ্ণু শৰ্মাই সিহঁত তিনিওজনকে জীৱনত কেনেকৈ প্ৰসন্ন মানে সন্তুষ্ট হৈ থাকিব পাৰি আৰু সফলতা কেনেকৈ পাব পাৰি তাৰ কলা শিকালে। पंचतंत्र में पशु पक्षियों की कहानियों के माध्यम से नीति की शिक्षा दी गई है আৰু যি এই পঞ্চতন্ত্ৰৰ যি কাহিনী আছে এই কাহিনীবিলাকত পশু পক্ষীৰ জৰিয়তে পশু পক্ষীৰ কাহিনীৰ জৰিয়তে মানুহবোৰক কিছুমান নীতি শিক্ষা দিবলৈ চেষ্টা কৰিছে বা দি গৈছে। তো এতিয়া আমি মূল বিষয়লৈ আহিছোঁ। एक घने जंगल में एक झील थी। उसके किनारे 4 मित्र रहते थे। पहला एक छोटा सा भूरा चूहा था। वो झील के किनारे एक आरामदेह बिल में रहता था। तो ইয়াত কৈছে যে এখন ঘন জংঘলত এটা झील আছিলে। झील মানে তোমাৰ খাল বুলি ক'ব পাৰি, পুখুৰী খাল এটা আছিলে। उसके किनारे 4 मित्र रहते थे আৰু সেই যিটো झील আছিলে সেই झीलটোৰ কাণতে 4জন বন্ধু বাস কৰিছিলে। पहला एक छोटा सा भूरा चूहा था। প্ৰথমটো এটা সৰু নিগনি আছিলে, চুহা আছিলে। वो झील के किनारे एक आरामदेह बिल में रहता था আৰু झीলৰ কাণত এটা বিলত তেওঁ আছিলে সেইটো চুহাটো, নিগনিটো। दूसरा मित्र एक काला कलुटा कौआ था আৰু দ্বিতীয়টো মিত্ৰ এজনী ক'লা কাউৰী আছিলে। वो पास ही एक जामुन के पेड़ पर रहता था আৰু সেই কাউৰীটো এজোপা জামুক গছত আছিলে, যিটো এই কি বুলি কয় झीलটো কাষতে থকা। तीसरा मित्र एक कछुआ था আৰু তৃতীয়জন বন্ধু এটা কছুৱা আছিল, মানে তোমাৰ কাছ আছিল। उसका घर झील में था और वही उसे आनंद आता था আৰু সেই কছুৱাটো झीलটোতে আছিলে, সেই তাৰমানে সেই পুখুৰীটো বা সেই খালটোতে আছিলে আৰু সি তাতে থাকিলে যথেষ্ট আনন্দ পাইছিলে। চৌথা মিত্ৰ এক হিৰণ থা আৰু 4 নম্বৰ যিটো মিত্ৰ বন্ধু আছিলে সেইজন আছিলে এটা হিৰণ মানে হৰিণা। उसकी बड़ी बड़ी सुंदर आँखें थी और सुनहरे बदन पर सफ़ेद चिट्टिया আৰু তাৰ बड़ी सुंदर आँखें थी, তাৰ ধুনীয়া ধুনীয়া ডাঙৰ ডাঙৰ চকু আছিল দুটা। और सुनहरे बदन पर सफ़ेद चिट्टिया আৰু ডিঙিত অলপ বগা বগা দাগ আছিলে। चारों मित्र हिलमिल कर सुख से रहते थे আৰু 4জন বন্ধু একেলগতে মিলিজুলি থাকিছিলে। जंगल के उस हिस्से में वे बिना किसी परेशानी के शांति से दिन बिता रहे थे আৰু তেওঁলোকৰ যি নিজৰ নিজৰ স্থানত আছিলে সিহঁতে সেই নিজৰ নিজৰ স্থানত কোনো অসুবিধা নোহোৱাকৈ শান্তিৰে বাস কৰিছিলে। एक शाम चूहा, कौवा और कछुआ झील के किनारे बैठे बैठे चौथे मित्र हिरन का इंतजार कर रहा था আৰু এদিনাখন কি কৈছিলে চুহা, নিগনি, কাউৰী আৰু কছুৱাটোৱে মানে কি বুলি কয় এই যিটো কছুৱা কাছটোৱে সিহঁত তিনিওটাই झील के किनारे बैठे बैठे चौथे मित्र का हिरन का इंतजार कर रहे थे। झीलটোৰ কাষতে বহি লৈ পিনি সিহঁতৰ আনজন বন্ধু হিৰণ তাৰমানে হৰিণা পহুটোলৈ বাট চাই আছিলে। बैठे बैठे घंटों बीत गए पर हिरन नहीं आए। কিন্তু সিহঁতে বহি বহি বহুত ঘণ্টা পাৰ হৈ গ'ল, কিন্তু এই হিৰণটো নাহিলে, হৰিণাটো নাহিলে।
कौआ हिरण की खोज में उड़ चला और काउरीটো हिरणक বিচাৰি লৈ পিনে उड़ी गल। उड़ते समय हिरण को पुकारता भी रहा और उड़ी गई थाकोंते ही जो हरिण आছিলে हरिणाटोक चिঞৰিও থাকিলে। हिरण प्यारे हिरण तुम कहाँ हो, जे हरिणा मरমৰ हरिणा तुम कत आसा। कुछ समय बाद उसे अपनी पुकार के जवाब में एक हल्की आवाज़ सुनाई दिया और किछु समय पिছত तार जी माटी आছিলে সেই माटी থকা এটা हल्की आवाज़ सुनाई दिए। अलप সৰু সৰু এষাৰ মাত শুনিবলৈ পালে। वो हिरण की आवाज़ थी और সেই যিষাৰ মাত আছিলে সেই মাতষাৰ এই হিৰণটোৰ মাত আছিলে। बचाओ मुझे बचाओ हिरण कह रहा था, मैं यहाँ हूँ यहाँ। तो बचाओ मुझे बचाओ তেনেকৈ বুলি চিঞৰিছিলে। হিৰণে কৈছিলে যে बचाओ मुझे बचाओ मैं यहाँ हूँ यहाँ, মই ইয়াত আছোঁ ইয়াত। कौआ नीचे आया तो देखा कि हिरण एक जाल में फंसा है। और काउरीटोৱে তললৈ নামি আহিলে পিনে দেখিলে যে হিৰণটো এখন জালত ফচি আছে। ওহ तुम तो जाल में फंसे हो, कौए ने दुखी होकर कहा। अरे तुम तो जालत फंसी आसा। काउरीয়ে दुखेरे कले কথাষাৰ। अब क्या किया जाए, एतिया की करा जाए। अच्छा ठहरो मैं तुम्हारी मदद के लिए दोस्तों के पास जाता हूँ। বাৰু ঠিক আছে তুমি এতিয়া ৰৈ থাকা, মই তোমাক সহায় কৰিবৰ কাৰণে বাকী যিকেইজন বন্ধু আছে সেই বন্ধুকেইজনৰ ওচৰলৈ যাওঁ। अपने दोस्त को देख हिरण की आँखें में आंसू भर आए उसने कहा। और दोस्तक देखि লৈ পিনি बंधुक देखि লৈ পিনি हरिणটোৰ भागৰ চকুত চকু পানী ওলাই আহিলে। भाई जो ठीक समझो करो मगर जो कुछ करना है जल्द करो। যে ভাই जी जो ठीक समझो करो जी ভাল লাগে কৰা, मगर जो कुछ करना हो जल्द करो কিন্তু जी কৰিবলৈ আছে সোনকালে কৰা। कौआ फुर्ती से उड़ता हुआ झील के पास लौट आया। कौआই फुर्तीতে झीलটোৰ কাষলৈ उड़ी আহিলে। उसे देखते ही चूहा और कछुआ दोनों एक साथ बोलने लगे। और তাক দেখি লৈ পিনে চুহা আৰু কছুৱাটোৱে নিগনি আৰু কাছটোৱে একেলগতে ক'বলৈ ধৰিলে। क्या हमारा मित्र मिल गया, कि আমাৰ বন্ধুক পাই গলা। हाँ दोस्तों हाँ, कौए ने कहा। হয় বন্ধুসকল হয়। मिल तो गया लेकिन इस समय वो भारी खतरे में पड़ा हुआ है। লগটো পালোঁ কিন্তু তেখেত এতিয়া বৰ্তমান বহুত ডাঙৰ বিপদত পৰি আছে। कौए ने हिरण के झाल में फंसे होने की सारी कहानी अपने मित्रों को कह सुनाई। और काउৰীটোৱে সেই হিৰণটো যে জালত ফচি আছে সেই গোটেই কাহিনীটো সেই বাকী বন্ধুকেইজনৰ আগত ক'লে। इस पर কছুৱে ने চটপট एक उपाय सोच निकाला। আৰু সেই সময়তে লগে লগে কছুৱেটোৱে কাছটোৱে তৎক্ষণাতে এটা উপায় उलियाले। उसने कहा और हे ক'লে, चिंता की कोई बात नहीं, चूहा जाल काटकर हिरण को आज़ाद कर सकता है। चिंता কৰিবলৈ কোনো কথা নাই, নিগনিটোৱে জালখন কুটি কুটি লৈ পিনি হিৰণটোক আজাদ কৰিব উলিয়াই আনিব পাৰিব। हाँ क्यों नहीं, चूहे ने कहा। নিগনিটোৱে ক'লে যে অঁ কেলৈ নোৱাৰিম। लेकिन मैं उसके पास जाऊँगा कैसे, কিন্তু মই তাৰ ওচৰলৈ যাম কেনেকৈ। यो भी कोई बात है, कौए ने कहा। এইটোনো কিবা কথা নে, সেইবুলি কাউৰীটোৱে ক'লে। আৰু ক'লে मैं तुम्हें अपनी पीठ पर बैठा कर ले जाऊँगा। मैं तुम्हाक मोर पिठित उठाई লৈ पिने पिठित बहाई লৈ पिने तुम्हाक লৈ जाम। तो आओ चले, चूहे ने कहा और उछक कर कौए की पीठ पर बैठ गया। और तो आओ चले, चूहे ने कहा। चूहाটোৱে ক'লে তেন্তে আহা ব'লা যাওঁ। और उसके उछक कर कौए की पीठ पर बैठ गया। और সেইবুলি কৈ লৈ পিনে সি কাউৰীটোৰ পিঠিত জঁপিয়াই উঠি ল'লে। चूहों को लेकर कौआ उड़ा और थोड़ी ही देर में हिरण के पास जा पहुँचा। और निगनिটোक লৈ পিনে কাউৰীটো উৰি গ'ল আৰু অকণমান পিছতে গৈ লৈ পিনে হৰিণাটোৰ ওচৰ পালেগৈ। हिरण के पास पहुँचते ही चूहा फौरन कौए की पीठ से उतरा और अपने पेने दाँतों से जाल काटने लगा। और हिरणটোৰ ওচৰত পোৱাৰ লগে লগে নিগনিটোৱে কাউৰীৰ পিঠিৰ পৰা জাপ মাৰি উঠি লৈ পিনে লগে লগে তাৰ সেই চোকা দাঁতকেইটাৰে সেই জালখন কুটিবলৈ আৰম্ভ কৰিলে। उसने जरा ही देर में हिरण को आज़ाद कर दिया। और অকণমান পিছতে সি হিৰণটোক হৰিণাটোক আজাদ কৰি দিলে। हिरण उठ खड़ा हुआ, हिरणটোৱে উঠি লৈ পিনে থিয় হ'ল। उसी समय धीरे धीरे रेंगता हुआ उनका चौथा साथी कछुआ भी वहीं आ पहुँचा। और তাৰ সেই সময়তে কাছটো অলপ লাহে লাহে আহি লৈ পিনে সেই ঠাই পালেহি। सब हिरण के बस निकलने की चर्चा करने लगे। और हिरणটো ওলোৱা কথাটো সিহঁতে সকলোৱে চৰ্চা কৰিবলৈ ধৰিলে। अचानक किसी के आने का खटका सुनकर चारों चुप हो गए। और সেই সময়তে হঠাতে কোনোবা অহা যেন গম পাই লৈ পিনি সিহঁতে মনে মনে থাকিব ল'লে। उन्होंने देखा सामने से बहेलिया साला आ रहा है। और সিহঁতে দেখিলে সেই যিজন মানুহে জালখন পাতিছিলে সেই মানুহজন আহি থকা দেখা পালে সন্মুখেদি। बहेलिए पर नज़र पड़ते ही कौआ उड़कर एक ऊँचे पेड़ की डाल पर जा बैठा। और যেতিয়া সেই বহেলিয়া
বহেলিয়ে দেখিলে পিনি লগে লগে কাউৰীটোৱে উৰি লৈ পিনি উছে पेड़ की डाल पर जा बैठा उड़कर एक उसे और उड़ी লৈ পিনি ওখ গছ এজোপাৰ ডালত গৈ লৈ পিনি পৰিলেগৈ চুহা এক বিল মে যা চিপা আৰু নিগনিটো বিল এখনত সোমাই গ'ল और हिरन चक्री भरता हुआ पलभर में गायब हो गया আৰু হিৰণটোৱে পলক ঘপককেনে সি পলালে তাৰ পৰা নাইকিয়া হৈ গ'ল লেকিন কচুৱা বেচাৰা কিয়া কটা কিন্তু কচুৱা বেচাৰাটোৱে কি কৰিব কচুৱা মানে কাছৰ বেচাৰাটোৱে কি কৰিব वो जैसे तैसे एक जाड़ी के और रेंगने लगा আৰু সি যেনে তেনে এজোপা জাৰি তাৰমানে গছ এজোপা সৰু চাপৰ গছ অকণমান জোপোহা টাইপৰ তালে সোমাই গ'লগৈ বেহেলিয়ানে পাছ আকাৰ দেখা বেহেলিয়াটোৱে আহিলৈ পিনি কাষত আহি দেখা পালে তো জাল খালী দেখ ভোচক ৰহ গয়া জালখন খালী দেখি লৈ পিনি সি অলপ আচৰিত হ'ল চিন্তিত হৈ গ'ল আৰে য় কিয়া উছনে কাহা ফচায়া হিৰণ ভাগ নিকলা ক'লে আৰে কি হ'ল হিৰণটোতো ফচাই আছিলে ই পলাই গ'ল চকিত হোকৰ ইধৰ উধৰ দেখনে লগে আচৰিত হৈ লৈ পিনি সি ইফালে সিফালে চাবলৈ ধৰিলে अचानक उसकी निगाह जारी की और रेंगते हुए कछुए पर पड़ी আৰু সি হঠাতে এই কচুৱাটো যিটো জাৰিটোত সোমাই আছিলে তালে চকু পৰিলে उसने कहा यहाँ तो कछुए राम दिखाई दे रहे আৰু ইয়াততো এটা কাছ দেখিবলৈ পোৱা গৈছে চলো आज इन्हीं का भोग लगाया जाएगा ঠিক আছে আজি ইয়াকে আমি আজি খাম আৰু তেনেকে বুলি ক'লে उसने लपक कर कछुए को पकड़ा और एक ठेले में बनकर घर की ओर चल दिया আৰু সি ধৰিলে কচুৱাটোক ধৰি লৈ পিনি ঠেলাখনত বান্ধি লৈ পিনি সি ঘৰলৈ বাট ল'লে যাবলৈ পেৰ पर बैठा हुआ कौआ इस सारी घटना को देख रहा था আৰু সেই গছৰ ওপৰত থকা কাউৰীটোৱে গোটেই ঘটনাটো দেখি আছিলে ओ सुहे भाई ओ हिरन भाई उसने अपने दोस्तों को पुकार कर कहा जल्दी आओ जल्दी हमारा मित्र कछुआ भारी मुसीबत में फंस गया है হেৰিটোৱে কাউৰীটোৱে চিঞৰিব ধৰিলে যে অ' চুহে ভাই অ' হিৰণ ভাই আমাৰ জল্দি আও সোনকালি আহা আমাৰ মিত্ৰ কচুৱা ভাৰী মুচিবত মে ফচ গয়া হে আমাৰ মিত্ৰ কাছটো বৰ ডাঙৰ বিপদত ফচি গ'ল চুহা আৰু হিৰণ তুৰন্ত ভাগে ভাগে কৌৱেকে পাছ আহে চুহা নিগনি আৰু হৰিণটোৱে দৌৰি দৌৰি কাউৰীটোৰ ওচৰলৈ আহিলে কৌৱেনে কাহা কাউৰীটোৱে ক'লে কচুৱে কো আজাদ কেছে কৰায়া যায় কচুৱাটোক এতিয়া কেনেকৈ আমি মুক্তি কৰা হয় जो कुछ भी करना हो सुहे ने कहा बहेलिए के घर पहुँचने से पहले ही कर डालना चाहिए নিগনিটোৱে ক'লে যি কৰিব লগা আছে কিন্তু সেই বহেলিয়েটো ঘৰ নোপোৱাৰ আগতে কিন্তু কৰিব লাগিব তেনেকে বুলি ক'লে হিৰণ নে কাহা হমে কিয়া কৰনা হে হিৰণটোৱে ক'লে যে আমি কি কৰিব লাগিব ইয় মে বতাতা হওঁ हमें क्या करना है यो मैं बताता हूँ হিৰণটোৱে ক'লে হৰিণাটোৱে ক'লে যে আমি এতিয়া কি কৰিব লাগিব এইটো মই কৈছোঁ তোমালোকক मैं बहेलिए के रास्ते में खड़ा होकर घास चरने का बहाना करूँगा মই বহেলিয়াটোৰ সন্মুখত গৈ লৈ পিনি ঘাস খোৱাৰ এক্টিং কৰিম बहेलिया मुझे देखेगा तो ठेला चरकर मेरा পিছা करने लगेगा আৰু মোক দেখি লৈ পিনি বহেলিটোৱে ঠেলাখন থৈ লৈ পিনি মোৰ ভাগৰ পিছা কৰিব উচি বি চুহা ঠেলা কাট দেগা আৰু কচুৱা আজাদ হৈ যায়গা আৰু সেই সময়তে চুহাই গৈ লৈ সেই ঠেলাখন কাটি দিব আৰু তাৰপিছত কচুৱাটো আজাদ হৈ যাব লেকিন মান লো কহি উছনে তুমহে পকड़ लिया তো কৌৱেনে পোছা কাউৰীটোৱে ক'লে কিন্তু তোমাক যদি সি ধৰি লয় তেতিয়া তেনেকে বুলি ক'লে আৰে নাহি তুম চিন্তা ন কৰো মে ইতনা তেজ দৌৰুংগা কি উছে নানি ইয়াত আ যায়গে আৰু তেতিয়া ক'লে যে আৰে মোক ধৰিব নোৱাৰে তুমি চিন্তা কৰিব নালাগে মই এনেকুৱা জোৰত দৌৰিম যে তাৰ আইতাকৰ কথা মনত পৰি যাব তেনেকে বুলি ক'লে हिरन बहेलिए के रास्ते में जाकर आराम से खड़ा हो गया और मजे से घास चरने लगा আৰু কি কৰিলে হৰিণাটোৱে সেই বহেলীয়া ৰাস্তাটোৰ আগত গৈ লৈ পিনি যিটো ৰাস্তাতে গৈ আছিল তাৰ আগত গৈ লৈ পিনি সি ঘাঁহ খোৱাৰ এক্টিং কৰিব ধৰিলে হিৰণ উছে দেখতে হি বহেলীয়া চিল্লায়া হৰিণা সেইবুলি ডাঙৰকৈ সেইবুলি কৈ লৈ পিনি বহেলীয়াটোৱে চিঞৰিব ধৰিলে কিতনা মোটা তাজা হিৰণ কি ডাঙৰ নুদুকা হৰিণা উছনে ঠেলা জমিন पर रखा और हिरन को पकड़ने दौड़ा আৰু ঠেলাখন মাটিতে থৈ লৈ পিনি সেই হৰিণাটোক ধৰিবৰ কাৰণে দৌৰ দিলে উচি সময় চুহা ফূৰ্তি से आया और ঠেলা কাটনে লগা আৰু সেই সময়তে নিগনিটো ফূৰ্তি মনেৰে আহি লৈ পিনি ঠেলাখন কুটিবলৈ ধৰিলে জৰা হি দেৰ মে কছুৱা আজাদ হৈ গয়া আৰু সেই অকণমান পিছতে কচুৱাটো আজাদ হৈ গ'ল ভাগ और पास ही एक घनी জাৰি মে চিপ গয়া আৰু দুইটা দৌৰি লৈ পিনি ঘন জংঘল নিচিনা এখনত সোমাই গ'ল उधर हिरन ऐसा दौड़ा कि बहेलिया उसकी दुख
দুম ভি ন পকাৰ সকা। আৰু হৰিণাটো এনেকুৱা দৌৰিলে বেহেলীয়াটোৱেতো তাৰ ভাগৰ নেজডালো ধৰিব নোৱাৰিলে। ও খালী হাত ঠেলেকে পাছ লতাই, আৰু সি খালী হাতেৰে ঠেলাখনৰ ওচৰলৈ আহিলে, ঘূৰি আহিলে। হিৰণ হাত ন আয়া তো ক্যা হুৱা, উছনে কাহা য় মোটা তাজা কচুৱাটো হে হি আজকে খানে কে য়েহি কাফি হে। তাৰপিছত হিৰণটোক যিহেতু ধৰিব নোৱাৰিলে সেইকাৰণে ক'লে যে হিৰণটো হাতলৈ নাহিলে কি হ'ল, কিন্তু ইমান মোটা তাজাটো কচুৱাটোতো আছে, আজি এইটোকে খানা, আজি এইটো খানাই আজি যথেষ্ট হ'ব তেনেকৈ বুলি ক'লে। লেকিন জব বহেলিয়ে নে ঠেলা উঠায়া তো ও খালী নিকলা। কিন্তু যেতিয়া আহিলৈ পিনি ঠেলাখন চালেহি, উঠালেহি, তেতিয়া দেখিলে যে ঠেলাখন খালী আছে। ও ইতনা চকিত হোৱা কি উছে আপনি হি আঁখো পৰ য়কিন নোৱায়া। আৰু সি এনেকুৱাই আচৰিত হৈ গ'ল যে তাৰ নিজৰ চকুকেইটাক লৈ পিনিয়ে বিশ্বাস নোহোৱা নিচিনা হৈ গ'ল। য় কিয়া ও শিখা কচুৱা নদাৰত ইতনা চুস্ত জানকৰ কেছে ভাগ হোগা, লগতা হে আজ মেৰি কিসমত হি খৰাব হে। আৰে এই কচুৱাটো কেনেকৈ পলাই গ'ল, মই ইমান টানকৈ বান্ধি থোৱা কচুৱাটো, আচলতে মোৰ ভাগৰ আজি চাগে কিসমতে বেয়া, তেনেকৈ বুলি ক'লে। কৌৱা হিৰণ চুহা আৰু কচুৱে চিপে চিপে বহেলিয়ে কো দেখ ৰহে থে। কাউৰী, হিৰণ, নিগনি আৰু কাছটোৱে মনে মনে বেহেলীয়াটোক চাই আছিলে। জব ও খালী ঠেলা লেকৰ চলা গয়া তো ৱে চব ঠাট চে বাহাৰ নিকাল আয়ে। আৰু যেতিয়া ঠেলাখন লৈ পিনি সি আঁতৰি গ'ল, তেতিয়া লগে লগে সিহঁতে সেই জোপোহাৰ পৰা ওলাই আহিলে। इस प्रकार वे सारे मित्र मिलजुल कर एक दूसरे की मदद करते हुए कई वर्षों तक आनंद से दिन बिताते रहे। আৰু এনেধৰণে এই চাৰিওজন বন্ধু একেলগতে মিলিজুলি থাকিলে পিনি এনেকৈ আনন্দেৰে বহুত বছৰ দিন কটালে। তো ইমানেই আছিলে। যদিহে ভিডিঅ'টো চাই ভাল লাগিলে লাইক এটা কৰিবা আৰু কমেণ্ট কৰিবা তোমালোকক এনেকুৱা ভিডিঅ' লাগিব নে নালাগে। ধন্যবাদ।